Okay, object placed between center and কি C and F. আচ্ছা এইটো মই ডায়াগ্ৰামটো ড্ৰ কৰাৰ আগতে মোক কোৱাচোন ইয়াৰ প্ৰপাৰ্টি কি হ'ব ক'ত হ'ব আচ্ছা যদি ঐ অবজেক্ট যদি মই C আৰু F ত প্লেস কৰোঁ তে ইমেজ ক'ত প্লেস হ'ব চাইল ক'লেতো হৈ গ'ল দেখোন মনত কিয় নাই C আৰু F ত যদি থাকে তেনেহ'লে ইমেজ ক'ত হ'ব এইটো মাজত আছে বিটুইন এনেকৈ হ'লে কেনেকৈ হ'ব ৰে C আৰু F ৰ মাজত থাকিলে Yes, between center and infinity. Between কি center and infinity. কি কৈছিলো মই মাজত থাকিলে মাজত হয় I থাকিলে ক'ত আছিলে F ত থাকিলে C ত থাকিলে C আৰু F ৰ মাজত থাকিলে I আৰু C ৰ মাজত থাকিলে C আৰু F আৰু P ৰ মাজত থাকিলে behind এটা কেনেকৈ মনত পৰিল behind কি mirror property কি হ'ব ইয়াৰ property কি হ'ব C আৰু F ৰ মাজত যদি অবজেক্ট থাকে ইমেজ ডাঙৰ হ'ব নে সৰু হ'ব ইমেজ ডাঙৰ হ'ব ইমেজ ৰিয়েল নে ভাৰ্চুৱেল ৰিয়েল ভাৰ্চুৱেল এটাতেই হয় যেতিয়া পোল হয় ৰিয়েল ইনভাৰ্টেড এণ্ড কি লাৰ্জ কেতিয়া হয় যেতিয়া চেণ্টাৰ পাৰ হৈ যায় অবজেক্ট তেতিয়া কি হয় লাৰ্জ হৈ যায় ক্লিয়াৰ বস্তুটো এটা স্যার এটা আমি আগু এই মন্ডে ফার্স্ট লাইট কেনেকে যায় ফার্স্ট লাইট কেনেকে যায় প্যারালাল ray after reflection passing through কি ফোকাস নেক্সট লাইট তো কার মধ্যে যাব ফোকাসের মধ্যে যোৱা লাইট after reflection passing through তো ইয়াত হৈ আছে না তো ইমেজ কোড হ'ব ইয়াত তো ইমেজ কোড হ'ব সেন্টার আৰু কি আই মাজত প্যারালাল মোড হোৱা নাই এনে ইমেজ কি হয় ভার্চুয়াল বলে সরি কি হয় ইমেজ কি হ'ব রিয়েল কিয় কাৰণে রিয়েল কাৰণ এটু রিয়েল ৰে কাটাকাটি কৰিছে না রিয়েল ইমেজ বিলাক সদায় কি হয় ইনভার্টেড আৰু কি হ'ব লার্জ রিয়েল ইনভার্টেড এন্ড লার্জ হল এটা অবজেক্ট কোড প্লেস হ'ব এটা অবজেক্ট কোড প্লেস হ'ব কোড হ'ব হ্যাঁ অবজেক্ট প্লেসড এট ফোকাস অবজেক্ট প্লেসড এট কি ফোকাস মনে ভালকে মনে ফোকাসের অবজেক্ট আছে ফার্স্ট লাইট প্যারালাল রে আফটার রিফ্লেকশন পাসিং থ্রু ফোকাস নেক্সট লাইট তো ফোকাসের মধ্যে যাব পাৰিব নি ই ফোকাসতে খাড়া হৈ আছে ই কেনেকৈ যাব পোলত খুন্দা মাৰিব ক'ত মাৰিব পোলত খুন্দা মাৰিব পোলত খুন্দা মাৰা লাইট সেম এংগেল হৈ আহে নাই পোলত খুন্দা মাৰা লাইট এইটো এংগেলটো কি হ'ব সেম এংগেল হৈ পেলাই কি হ'ব ৰিফ্লেক্ট হ'ব তে এইটো প্যারালাল হৈ আছে নাই তে প্যারালাল ৰে ক'ৰবাত কাটাকাটি কৰিব নি নকৰে তেনেহ'লে ইমেজ ক'ত ফৰ্ম হ'ব ইনফিনিটি ইমেজ ক'ত হ'ব ইনফিনিটিত হ'ব তাৰপিছত আৰু কি হ'ব ৰিয়েল হ'ব ইনভার্টেড আৰু কি লার্জ ফোকাস এন্ড কি পোল ভালকে মন দিয়া ফোকাস আৰু পোলৰ মাজত যদি অবজেক্ট থাকে ফার্স্ট লাইট কেনেকৈ যাব প্যারালাল লাইট আফটার রিফ্লেকশন পাসিং থ্রু কি ফোকাস নেক্সট লাইট টু পোলত আহি খুন্দা খাব পোলত খুন্দা খোৱা লাইট
সেম এঙ্গেল হৈ পেলাই কি আঁতৰি সেম এঙ্গেল মানে এই এঙ্গেল আৰু এই এঙ্গেল কি হ'ব সেম এঙ্গেল হৈ পেলাই কি আহিব আঁতৰি আহিব এটা এইটো মুখখন মেলা হৈ গৈ আছে না এইটো কেতিয়াও জইন হ'ব নোৱাৰে ইম্পসিবল জইন হ'ব পাৰিব নেকি নোৱাৰে এইটো মই পিছফালে বহাম এপাৰেণ্টলি ভাৰ্চুৱেলি বহাম পিছফালে তো পিছফালে এইখিনি জেগাত খুন্দা খাইছে তো ইয়াত খুন্দা খোৱা মানে কি ইয়াত ৰিফ্লেক্ট সৰি ইয়াত ইণ্টাৰচেক্ট কৰা মানে ইমেজ ক'ত ফৰ্ম হ'ব ইয়াত এইটো ৰিয়েল নেকি ভাৰ্চুৱেল এইকাৰণে ইমেজ কি হ'ব ভাৰ্চুৱেল আৰু বিহাইণ্ড দ্য মিৰৰ পিছফালে হৈ আছে না বিহাইণ্ড দ্য মিৰৰ তো ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় ইৰেক্ট চিধা আৰু কি হ'ব লাৰ্জ convex mirror light first কি parallel ray after reflection passing through কি focus তো ফোকাসৰ মাজেৰে যাব লাগিব কিন্তু এটো পাৰ হৈ যাব নোৱাৰে পাৰ হৈ যাব পাৰিব নেকি নোৱাৰে তো সি এনেকে ওপৰত যাব যাতে পিছফালে বহালে কি ফোকাসৰ মাজেৰে যায় তো লাইট বিলাক আঁতৰি আহিছে নে আঁতৰি অহাৰ কাৰণে ডাইভাৰ্জ হয় এইকাৰণে ইয়াৰ নামটো কি ডাইভাৰ্জিং মিৰৰ কি মিৰৰ হয় ডাইভাৰ্জিং মিৰৰ কিন্তু ৰে ডায়াগ্ৰাম যদি বনাব দিয়ে তেনেহ'লে আমি কোনটো বনাব লাগিব অবজেক্ট থকা দেখাব লাগিব ৰে ডায়াগ্ৰাম যদি আমাক বনাব দিয়ে ইয়াত যিকোনো এটা জেগাত অবজেক্ট প্লেচ কৰিলেও ইয়াৰ কোনো কথা নাই কাৰণ ইয়াৰ ডায়াগ্ৰাম এটাই তো ফাৰ্ষ্ট লাইট প্যাৰেলাল লাইট parallel ray after reflection passing through কি এনেকা ওপৰত যাব যাতে পিছফালে বহালে কি ফোকাসৰ মাজেৰে নেক্সট লাইটটো ধৰিলো পোলত যাব খুন্দা পোলত খুন্দা খোৱা লাইট সেম এংগেল হৈ পেলাই কি গুচি আহে এনেকে এইটো পিছফালে বহা তে দুটা লাইনে ক'ত কাটিছে ইয়াত কাটিছে নে তে ইমেজ ক'ত ফৰ্ম হ'ব ইয়াত ক্লিয়াৰ তো ইমেজটো কোনফালে হৈ আছে মিৰৰৰ বেক সাইডে হৈ আছে প্ৰথম কথা দুই নম্বৰ কথা কিটা হ'ল ভাৰ্চুৱেল ৰে হয় নহয় ৰিয়েল ৰেটো এটা এফালে গুচি গ'ল এটা এফালে গুচি গ'ল এইটো ভাৰ্চুৱেল তো ইমেজ কি ভাৰ্চুৱেল ইমেজ কি হ'ব ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় ডিৰেক্ট আৰু কি হ'ব লাৰ্জ স্মল কনভেক্সৰ সদায় যদি কনভেক্স মিৰৰ দিয়ে মূৰত সোমোৱাই ল কনভেক্স মিৰৰত সদায় ভাৰ্চুৱেল ইমেজে হয় ইৰেক্ট হয় আৰু কি হয় স্মল হয় এটাই থাকে অবজেক্ট কোনো কথা নাই ইয়াত ৰাখিলে কোনো কথা নাই এইটোৱে হ'ব কনকেভত ৰিয়েল ইমেজো হয় ভাৰ্চুৱেল ইমেজো হয় ক্লিয়াৰ বস্তু কনকেভত কি ইমেজ হয় কনকেভত কি হয় ৰিয়েলো হয় ভাৰ্চুৱেলো হয় এইটো ক'ব লগা নাই যে ৰিয়েল ইমেজবিলাক সদায় ইনভাৰ্টেড হয় ভাৰ্চুৱেলবিলাক সদায় কি হয় ইৰেক্ট হয় এইটোতো জানোই এইটো আৰু ক'ব লগা একো নাই ৰিয়েলবিলাক সদায় কি হয় ইনভাৰ্টেড আৰু ভাৰ্চুৱেলবিলাক সদায় কি হয় ইৰেক্ট ৰিয়েলত ইয়াত আকৌ কি হয় স্মলো হয় লাৰ্জো হয় কিন্তু ভাৰ্চুৱেল ইয়াত সদায় লাৰ্জেই হয় হ'ল কনভেক্সত এটা ইমেজ ফৰ্ম হয় সেইটো হ'ল ভাৰ্চুৱেল আৰু ই সদায় কি হ'ব স্মল বুজি পালে এতিয়া বস্তুটো মন দে কনকেভত কিমান টাইপৰ ইমেজ ফৰ্ম হয় টু টাইপছ ৰিয়েল এণ্ড ভাৰ্চুৱেল কনকেভত যিটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় সেইটোৰ সাইজ সদায় কি হয় অলৱেজ স্মল তাত ইমেজ ফৰ্ম নহয় ভাৰ্চুৱেলত যদি কনকেভত কনসেপ্ট ক্লিয়াৰ কৰ যদি কনকেভত ৰিয়েল ইমেজ ফৰ্ম হ'ল সি লাৰ্জো হ'ব পাৰে স্মলো হ'ব পাৰে যদি ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় লাৰ্জ তাত স্মলৰ কথাই নাই
কাৰণ এটাই ইমেজ হ'ল। কনভেক্সত ইমেজ কেইটা, কিমান টাইপৰ ইমেজ ফৰ্ম হয়, এক টাইপৰে, সেইটো সদায় কি হয় ভাৰ্চুৱেল, আৰু সি সদায় কি হ'ব স্মল। মানে আল্টিমেট কথা মই ক'ব বিচাৰিছোঁ যে মিৰৰত ভাৰ্চুৱেল ইমেজ 3 টাইপছৰ হয়। মিৰৰত স্মল হয়, লাৰ্জ হয়, ইকুৱেল হয়। ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিবি। মিৰৰ বুলি কৈছোঁ মই, স্ফেৰিকেল মিৰৰ বুলি কোৱা নাই। মিৰৰত 3 টাইপৰ ভাৰ্চুৱেল ইমেজ ফৰ্ম হয়। তিনিটা মিৰৰত 3 টাইপৰ ভাৰ্চুৱেল ইমেজ। ৰিয়েলৰ কথা পাহৰি যায়, ভাৰ্চুৱেললৈ মিৰৰত 3 টাইপৰ ভাৰ্চুৱেল ইমেজ ফৰ্ম হয়, য'ত স্মল হ'ব, ইকুৱেল হ'ব, লাৰ্জ হ'ব। মনে ভাৰ্চুৱেল ইমেজ কৈছোঁ। যদি ই প্লেন মিৰৰ হ'ল ভাৰ্চুৱেল ইমেজ, কিন্তু চাইজ ইকুৱেল হ'ল। যদি ই কনকেভ মিৰৰ হয়, কনকেভ মিৰৰ ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় ডাঙৰ হয়, লাৰ্জ হয়। যদি কনভেক্স হয় তাৰ ভাৰ্চুৱেল ইমেজটো সদায় কি হয় সৰু হয়। ক্লিয়াৰ বস্তুটো? 3 টাইপৰ 3টা ইমেজ পালোঁ। কনকেভৰ ভাৰ্চুৱেল ইমেজ, কনভেক্সৰ আৰু প্লেনৰ ইকুৱেল। ৰিয়েল ইমেজ ক'ত ফৰ্ম হয়, অকল কনকেভ, কিন্তু ভাৰ্চুৱেল ইমেজ 3টাতে ফৰ্ম হয়। প্লেন মিৰত ভাৰ্চুৱেল ইমেজ ৰিয়েল ইমেজ ফৰ্ম হয় নহয়, কনভেক্সত হয় নহয়, ৰিয়েল ইমেজ অকল ক'ত হয় কনকেভ। প্ৰত্যেকটো কথা মন দি শুনি আৰু বুজিব। কনকেভত কি ইমেজ ফৰ্ম হয়, ৰিয়েল ইমেজ ফৰ্ম হয়। আৰু কনকেভৰ ৰিয়েল ইমেজ 2 টাইপছৰে হয়, লাৰ্জো হয়, স্মলো হয়। কিন্তু কনকেভৰ ভাৰ্চুৱেলটো লাৰ্জ, কনকেভৰ ভাৰ্চুৱেলটো কি লাৰ্জ, কনভেক্সৰ ভাৰ্চুৱেলটো কি স্মল, আৰু প্লেনৰ ভাৰ্চুৱেলটো কি ইকুৱেল। ক্লিয়াৰ বস্তুটো? আকৌ কওঁ, প্লেনৰ ভাৰ্চুৱেলটো কি হয় কনকেভৰ লাৰ্জ আৰু কনভেক্সৰ স্মল। ৰিয়েল ইমেজ ক'ত ফৰ্ম হয় কনকেভ, ডাঙৰো হ'ব পাৰে সৰু হ'ব। ক্লিয়াৰ বস্তুটো? ক্লিয়াৰ হৈছে? অ'কে। বলুনটো চাওঁ। मिरर मेकिंग फॉर्मूला सर, फॉर्मूला क्या है 1/v प्लस 1/u इक्वल टू 1/f। v u v माने কি আছিলে ইমেজ ডিসটেন্স, v মানে কি ইমেজ ডিসটেন্স, u মানে অবজেক্ট ডিসটেন্স, f মানে ফোকাল লেংথ, f মানে কি ফোকাল লেংথ। হ'ল এতিয়া বস্তুটো চোৱা, ইয়াত আৰু এটা বস্তু বুজিব লাগিব। কনকেভ কনভেক্স চবতে একে বস্তু, মই এটাই খালি ডায়াগ্ৰাম বনাই দেখাই আছোঁ। কনকেভত এইটো চি, এইটো এফ, এইটো পি। ধৰিলোঁ মই ইয়াত অবজেক্ট আছে, পেৰেলাল ৰে, আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু ফ'কাছ, নেক্সটটো ফ'কাছৰ মাজেৰে গৈছে, ৰিফ্লেকশ্যন পাছিং থ্ৰু পেৰেলাল, ইমেজ ইয়াত ফৰ্ম হৈ আছে। তাকে বোলো এইখিনিৰ পৰা এইখিনিলৈকে, ইয়াৰ পৰা এইটো হৈ গ'ল অবজেক্ট ডিষ্টেঞ্চ। এইটো কি অবজেক্ট ডিষ্টেঞ্চ। এইটোৰ পৰা এইখিনিলৈকে এইটো হৈ গ'ল কি ইমেজ ডিষ্টেঞ্চ। এইটো ফ'কাছৰ পৰা পল, এইখিনিৰ পৰা এইখিনিলৈকে এইটো হ'ল ফ'কেল লেংথ এফ, এইখিনিলৈকে কি ফ'কেল লেংথ। বুজি পালি বস্তুটো? এইটো হ'ল অবজেক্ট হাইট এইচ অ', এইটো হৈ গ'ল ইমেজ হাইট এইচ আই, এইটো হৈ গ'ল ইমেজ হাইট এইচ আই। ক্লিয়াৰ? এইখিনিলৈকে চেণ্টাৰ চা, এইখিনিৰ পৰা এইখিনিলৈকে, এইখিনিৰ পৰা এইখিনি ধৰি এই বস্তুটো আকৌ বুজাই আছোঁ মই। এইটো কনকেভ মিৰৰ, এইটো চেণ্টাৰ, এইটো ফ'কাছ, এইটো বলটো, এইটো চেণ্টাৰ যিটো আছে, চেণ্টাৰৰ পৰা এইখিনিলৈকে এইটো কি কয় ৰেডিয়াছ বুলি কয়। কি কয় ৰেডিয়াছ। কি কয় ৰেডিয়াছ। ভালকৈ মনে ৰেডিয়াছ হয়নে? ৰেডিয়াছত ফ'কেল লেংথ কেইটা আছে? দুটা আছে নাই? কাৰণ এইটো মিডিল পইণ্ট হয়নে নহয়? এইখিনিৰ পৰা এইখিনিলৈকেও ফ'কেল, এইখিনিৰ পৰা এইখিনিলৈকেও ফ'কেল। কথাটো বুজি পালি? মানে আৰ ইকুৱেল টু কি হয় 2f। মানে কেতিয়াবা ৰেডিয়াছ দিয়া থাকে, ফ'কেল লেংথ দিয়া নাথাকে, তেতিয়া আমি ফ'কেল লেংথ উলিয়াব লাগিব। কেনেকৈ উলিয়াব লাগিব? ৰেডিয়াছক 2ৰে ডিভাইড কৰি পেলাই। কাৰণ 2 to f লৈ আহ, r/2 ইকুৱেল টু f। ক্লিয়াৰ নে? নট ক্লিয়াৰ?
কেতিয়াবা কি কৈছোঁ মই ফকেল লেংথ দিয়া নাথাকে, দি পেলাই কি দি দিয়ে ৰেডিয়াছ দি দিয়ে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কয়। কাৰ্ভেচাৰ মানে কাৰ্ভ নহয়, এইটো বস্তুটো কাৰ্ভ হয় নহয়, সেইকাৰণে ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে কাৰ্ভটোৰ ৰেডিয়াছ হৈছে 3 চেণ্টিমিটাৰ। তাৰপৰা আমি ফকেল লেংথ ওলাব লাগিব, 3/2 মানে 1.5। ক্লিয়াৰ বস্তুটো, আপত্তি আছে? অ'কে, হ'ল এইখিনি। এতিয়া আৰু ফৰ্মুলা আছে কি মেগনিফিকেশ্যনছ এম, এটা এইটো ফৰ্মুলা 1 নম্বৰ। 2 নম্বৰ m ইকুৱেল টু মাইনাছ ভি বাই ইউ। এম মানে মেগনিফিকেশ্যন, এম মানে কি মেগনিফিকেশ্যনছ, কিমান ডাঙৰ কিমান সৰু মেগনিফাই যিটো কৰে মেগনিফিকেশ্যনছ। 3 নম্বৰ m ইকুৱেল টু এইচ আই বাই এইচ অ'। এই দুটা যদি মই লগ লগাই দিওঁ, এই দুটা যদি মই লগ লগাই দিওঁ, লেফ্ট হেণ্ড ছাইড যদি ইকুৱেল হয় ৰাইট হেণ্ড ছাইডটো ইকুৱেল হ'ব নাই? এতিয়া ফৰ্মুলা কি হৈ যাব? এইচ আই বাই এইচ অ' ইকুৱেল টু মাইনাছ ভি বাই ইউ। এইকেইটা ফৰ্মুলা লিখি লওক। কি মেগনিফিকেশ্যন ওলাব দিয়ে কুৱেশ্যনত। মেগনিফিকেশ্যন ওলাব দিলে এইটো ফৰ্মুলা হ'ব পাৰে, এইটো ফৰ্মুলা হ'ব পাৰে। অঁ, যদি হাইটৰ ইমেজ দিয়া থাকে এইটো ফৰ্মুলা এপ্লাই, জেনেৰেলি নিদিয়ে তেতিয়া এইটো ফৰ্মুলা এপ্লাই হয়। সাইন কনভেনশন কি বস্তু? এইটো এক্স, এক্স ডেছ, ৱাই, ৱাই ডেছ, ভালকৈ মন দে। এইটো হৈ গ'ল অৰিজিন। এফে থকাবিলাক সদায় এক্স ডেছৰ ফালে থকাবিলাক কি হয়? মাইনাছ, এক্সৰ ফালে থকাবিলাক প্লাছ, ওপৰে থকাবিলাক তলৰ ফালে থকাবিলাক মাইনাছ। এতিয়া কনকেভ মিৰৰটো এনেকৈ থাকে, এইটো পোল ভাব। কনকেভ মিৰৰ এনেকৈ থাকে আৰু কনভেক্স মিৰৰ কেনেকৈ থাকে? এনেকৈ থাকে, হ'লনে? সেইকাৰণে কনকেভ মিৰৰ ফ'কাছ কোনফালে থাকে? এইফালে থাকে নাথাকে? আৰু কনভেক্স মিৰৰ ফ'কাছ কোনফালে থাকে? এইফালে থাকে, থাকে নাথাকে? তো কনকেভ মিৰৰ ফ'কাছ কি হ'ব? নিগেটিভ। কনভেক্স মিৰৰ ফ'কাছ কি হ'ব? পজিটিভ। হ'লনে? কনকেভ মিৰৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি হ'ব? নিগেটিভ। আৰ মানে ৰেডিয়াছ চেণ্টাৰ এইফালে থাকিব না, ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি থাকিব? আচ্ছা, ইউ মানে আমি যিমান বাৰ অবজেক্ট লৈছোঁ, অবজেক্ট আমি সদায় লেফ্ট চাইডে লওঁ নে নলওঁ? অবজেক্টটো লেফ্ট চাইডে থাকে নাথাকে? অবজেক্টটো আমি এইফালে আঁকো নে এইফালে আঁকো? এইফালে আঁকো, কাৰণ ইয়াৰ পৰা লাইট খুন্দা খাব ইয়াত, আৰু এইফালে এইটো কনভেক্স মিৰৰ হ'লেও এইফালে যাব না লাইট, লেফ্ট চাইডে থাকে। সেইকাৰণে ইউ সদায় কি হয়? নিগেটিভ। ইউ সদায় কি হয়? নিগেটিভ। যদি ভি, ভি মানে ইমেজ, ইমেজ যদি এইফালে ফৰ্ম হয় তেনেহ'লে ভি কি হ'ব? নিগেটিভ। আৰু যদি এইফালে ফৰ্ম হয় তেনেহ'লে কি? পজিটিভ। এইফালে কেতিয়া ফৰ্ম হয়? কনভেক্স মিৰত এইফালে ফৰ্ম হয়, আৰু কনকেভ মিৰত এইফালে এবাৰ ফৰ্ম হয়। কেতিয়া ফৰ্ম হয়? যেতিয়া ফ'কাছ আৰু পলত থাকে। মনত পৰিছে? বিহাইণ্ড দ্য মিৰৰ। তেনেকুৱাত ভি কি হয়? পজিটিভ। ওপৰ ফালে যি থাকে অবজেক্ট, ওপৰ ফালে থাকে নাথাকে? অবজেক্ট এনেকৈ থাকে নাথাকে? অবজেক্টটো এনেকৈ থাকে না, সেইকাৰণে হাইট অফ দ্য অবজেক্ট কি হয়? পজিটিভ। ইমেজ কেনেকৈ থাকে? এনেকৈ থাকে আৰু এনেকৈ থাকে, থাকেনে? ইমেজ যদি এনেকৈ থাকে, ইমেজ হাইট নিগেটিভ, ইমেজ হাইট কি? নিগেটিভ। কিন্তু এনেকৈ থাকিলে ইমেজ হাইট কি? পজিটিভ। ক্লিয়াৰ বস্তুটো? আল্টিমেট কথা হৈছে লেফ্ট চাইডে থকা বস্তুবিলাক কি হ'ব? নিগেটিভ। ৰাইট চাইডে থকাবিলাক কি? পজিটিভ। ওপৰৰ ফালে থকাবিলাক, তলৰ ফালে থকাবিলাক। ক্লিয়াৰ বস্তুটো? তাৰপিছত বাকীখিনি আমি কৰিম নেক্সট।